সঠিক সময়ত এটা প্ৰচেষ্টা লৈছে মানৱ ৰবিনে। আমি আগৰ পৰাই সকলোৱে কৈ আছোঁ যে জাতি মাটি ভেটি আমাৰ নিজৰ হ'ব লাগিব। অকল এতিয়া ভাবোঁ যে জাতি মাটি ভেটি নিজৰ কৰি ৰাখিবলৈ কৰ্মই ধৰ্ম হ'ব লাগিব। আৰু আমাৰ যিমানখিনি নিবনুৱা যুৱক আছে সকলোৱে মানৱ ৰবিনৰ এই যিটো ৰবিন আৰ্মি যিটো এপ, এই এপটোৰ জৰিয়তে মই ভাবোঁ বহুখিনি সকাহ পাব কৰ্মৰ ক্ষেত্ৰত। আৰু এই মানৱৰ লগত কথা পাতি যিখিনি গম পাইছোঁ যে যিবোৰ সুবিধা প্ৰদান কৰিছে, বিশেষকৈ আটাইতকৈ ভাল লাগিছে যে ৰোগীয়া পিতৃ মাতৃসকলৰ কথা চিন্তা কৰি কোনোবাই যদি বিচাৰে ইয়াৰ পৰাই তেওঁলোকে এপটোৰ জৰিয়তে সহায়ক বা সহায়িকা পাব পাৰে, সেইটো ভাল। ইলেক্ট্ৰিচিয়ান পাব পাৰে, প্লাম্বাৰ পাব পাৰে, কাৰ্পেণ্টাৰ পাব পাৰে। গতিকে আমি যে এইটো সময় হৈ গৈছে আচলতে আমি নিজৰ কামবোৰ নিজে কৰাৰ, আমাৰ মানুহে কৰাৰ, আমাৰ ভূমিপুত্ৰখিনিয়ে কৰক, আমাৰ থলুৱা সেউজীয়া আমাৰ যুৱক যুৱতীখিনিয়ে কৰক। গতিকে খুবেই এটা আদৰণীয় প্ৰচেষ্টা। ইতিমধ্যে মানুহে তিনিচুকীয়া, ডিব্ৰুগড়, আজি শিৱসাগৰ, অহাকালি সেইটো গোলাঘাট যাব, এনেকৈ আগবাঢ়ি গৈ আছে আৰু সকলোতে সহায় ভাল পাইছে। কিন্তু আদৰণীয় প্ৰচেষ্টা। আমিও যিমান পাৰোঁ এই ক্ষেত্ৰত মানুহক সহায় কৰি যাম।